হ্যালো এণ্ড ৱেলকাম টু আমাৰ ক্ৰিয়েশ্যনছ। মেট্ৰিক পৰীক্ষা 2021 কাৰণে সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা প্ৰথমটো চেপ্টাৰ হয় অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। এইটো চেপ্টাৰৰ পৰা একদম ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি এইটো ভিডিঅ'ৰ যোগেদি মই উত্তৰসহ আলোচনা কৰিম। মেট্ৰিক পৰীক্ষাত এইটো চেপ্টাৰৰ পৰা যিখিনি কুৱেশ্যন আগৰ বছৰত আহিছিল গোটেইখিনি এনালাইজ কৰি এই কুৱেশ্যনখিনি মই তৈয়াৰ কৰিছোঁ। গতিকে ভালদৰে ভিডিঅ'টো লাষ্টলৈকে চাব। ইয়াৰ পিছতো মেট্ৰিকৰ কাৰণে যিকোনো ইম্পৰ্টেণ্ট কুৱেশ্যন পাই থাকিবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰক আৰু যিমান ফ্ৰেণ্ডছ আছে সবৰ লগত শ্বেয়াৰ কৰক। প্ৰথম কুৱেশ্যনটো ইয়াতে আছে, অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। এইটো কুৱেশ্যন 1+2+3 বা 1+1+2 হিচাপে আহিব পাৰে। ইয়াৰ এনচাৰটো আমি লিখিম, ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। এটি বহল বিষয় হিচাপে অৰ্থনৈতিক ভূগোল কেইবাটাও পদ্ধতিৰে অধ্যয়ন কৰা হয়। তাৰ ভিতৰত আঞ্চলিক উপাদান, ব্যৱহাৰ, নীতি, তন্ত্ৰ আৰু প্ৰতিষ্ঠান ভিত্তিক অধ্যয়নেই বিশেষভাৱে উল্লেখযোগ্য। সম্প্ৰতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত সাংখ্যিক প্ৰয়োগৰ লগতে ভৌগোলিক তথ্য বিশ্লেষণ পদ্ধতি আৰু বিভিন্ন সূত্ৰ নিৰ্দেশ আদি ব্যৱহৃত হয়। সেয়ে বহু ক্ষেত্ৰত ব্যৱহাৰিক অৰ্থনৈতিক ভূগোলত সমস্যা সমাধান পদ্ধতি ব্যৱহাৰ কৰা হয়। এতিয়া লিখিম আমি, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অৰ্থনৈতিক ভূগোলৰ বহুতো শাখা প্ৰশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি বিশেষভাৱে উল্লেখযোগ্য। 2 নম্বৰ কুৱেশ্যনটো আছে, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন 3 মাৰ্ক বা 4 মাৰ্কৰ কাৰণে আহিব। এইটো কুৱেশ্যন 3 or 4 বা 2 মাৰ্কৰ আহিব পাৰে। অৰ্থনৈতিক ভূগোলৰ দুটা পৰিসৰ লিখা। এনচাৰটো লিখিম আমি, অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। ইয়াৰ অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিশেষ প্ৰশ্নকেইটাৰ ওপৰত প্ৰতিষ্ঠিত। 1 নম্বৰ, অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? 2 নম্বৰ, অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি? 3 নম্বৰ, অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত? 4 নম্বৰ, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় আছে? আৰু 5 নম্বৰ আছে, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লেহেঁতেন নেকি? উক্ত 5টা প্ৰশ্ন প্ৰথম 3টাৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত, কিন্তু পাছৰ 2টা প্ৰশ্নই বিশেষকৈ আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে ভূগোলৰ মূল উদ্দেশ্য। আন দুজন অৰ্থনৈতিক ভূগোলবিদ জনছ আৰু ডাৰ্কেনৱাল্ডৰ মতে আকৌ অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল আমদানি আৰু ব্যৱসায়ী বাণিজ্যত আগবঢ়া এনে প্ৰশ্নবোৰৰ উত্তৰ উদ্ঘাটন কৰাত সহায় কৰে। অৰ্থাৎ অৰ্থনৈতিক ভূগোলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক অধ্যয়ন কৰে। নেক্সট কুৱেশ্যনটো আহিব, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? এইটো কুৱেশ্যন 1+3 বা 1+4 হিচাপে আহিব। ইয়াৰ এনচাৰটো লিখিম, যিবোৰ কাৰ্যকলাপৰ দ্বাৰা মানুহে সম্পদ আহৰণ কৰিব পাৰে তাকে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ বোলে। মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ। 1 নম্বৰ আছে প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, যেনে কৃষি কাৰ্য, মাছ ধৰা, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। 2 নম্বৰ আছে দ্বিতীয়ক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন বা নানা প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বুলি কোৱা হয়, যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ ইত্যাদি। 3 নম্বৰ হৈছে তৃতীয়ক বৃত্তি, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে, যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ হৈছে তৃতীয়ক বৃত্তিৰ উদাহৰণ। আৰু 4 নম্বৰ আছে চতুৰ্থক বৃত্তি,
যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে। যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ হ'ল চতুৰ্থক বৃত্তিৰ উদাহৰণ। তাৰপিছত আছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। অৰ্থনৈতিক ভূগোলৰ যি শাখা আছে তাৰ বিষয়বস্তু চমুকৈ লিখিব লাগে। এইটো 4 মাৰ্কৰ কাৰণে আহিব পাৰে। এনচাৰটো আমি লিখিম, মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ যিদৰে বিভিন্ন, ঠিক সেইদৰে অৰ্থনৈতিক ভূগোলৰো বহুতো শাখা প্ৰশাখাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি বিশেষভাৱে উল্লেখযোগ্য। তলত অৰ্থনৈতিক ভূগোলৰ এই প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ আলোচনা কৰা হ'ল। 1 নম্বৰ, কৃষি ভূগোল। কৃষি ভূগোলত কৃষিকাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিকাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। 2 নম্বৰ আহিব ঔদ্যোগিক ভূগোল। ঔদ্যোগিক ভূগোলত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। 3 নম্বৰ সম্পদ ভূগোল। সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদিৰ অধ্যয়ন কৰা হয়। 4 নম্বৰ আছে পৰিবহণ ভূগোল। পৰিবহণ ভূগোলত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়। তাৰপিছত আহিব 5 নম্বৰ, বজাৰ ভূগোল। বজাৰ ভূগোলত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। 6 নম্বৰ, পৰিকল্পনা আৰু উন্নয়ন ভূগোল। পৰিকল্পনা আৰু উন্নয়ন ভূগোলত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উৎপাদন ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। আৰু লাষ্ট আছে পৰ্যটন ভূগোল। পৰ্যটন ভূগোলত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। গতিকে এইটো আছিলে আমাৰ অৰ্থনৈতিক ভূগোলৰ যিকেইটা শাখা প্ৰশাখা আছে ইয়াৰ বিষয়বস্তুবোৰ আছিলে এইটো এনচাৰ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো আহিব, সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়? সম্পদ ভূগোল এইটো অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা কিয় হয় ব্যাখ্যা কৰিব লাগে। এনচাৰ, এখন দেশত থকা সম্পদৰ গুণাগুণ, সম্পদৰ পৰিমাণ আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ লগত দেশখনৰ উন্নয়ন বহুলাংশে জড়িত হৈ থাকে। তদুপৰি অৰ্থনৈতিক ভূগোল আৰু বিভিন্ন শাখা আৰু উপশাখাসমূহৰ অধ্যয়ন সম্পদ ভূগোলৰ লগত জড়িত। সেইকাৰণে সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়। নেক্সট আছে সম্পদ বুলিলে কি বুজা, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এনচাৰ লিখিম, যিবোৰ বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰে আৰু মানুহৰ বাবে অতি প্ৰয়োজনীয় সেইবোৰকে সম্পদ বোলে। সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ, উপযোগিতা। সম্পদৰ উপযোগিতা গুণ থাকিব লাগে, অৰ্থাৎ মানুহৰ অভাৱ পূৰণ কৰাৰ লগতে ই মানুহৰ কল্যাণ সাধন কৰিব পাৰিব লাগিব। 2 নম্বৰ, কাৰ্যকাৰিতা। যিটো কামৰ বাবে কোনো এবিধ সম্পদ ব্যৱহাৰ কৰা হয় সেই কামটোত সম্পদটো কাৰ্যকৰী হ'ব লাগিব। 3 নম্বৰ আছে পৰিৱৰ্তনশীল ধৰ্ম। সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। উপযুক্ত বৈশিষ্ট্যকেইটা থাকিলেহে কোনো এটা সামগ্ৰী সম্পদ হ'ব পাৰে। তাৰপিছত সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। সম্পদ এটা পৰিৱৰ্তনশীল কিয় এইটো ব্যাখ্যা কৰিব লাগে। 4 মাৰ্কৰ কাৰণে আহিব এইটো। এনচাৰটো লিখিম আমি, সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এটা সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত নহ'লেও
বা মানুহৰ বাবে অপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানুহৰ কল্যাণত ব্যৱহৃত হ'ব পাৰে। ইয়াৰে পৃথিৱীত পোৱা সামগ্ৰীসমূহৰ যিবোৰে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে। উদাহৰণস্বৰূপে, মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে, অনুৰ্বৰ মাটি, বানপানীত জৰ্জৰিত অঞ্চল আজি একেটা প্ৰতিৰোধক। এইখিনিতে উল্লেখ কৰা ভাল হ'ব যে পশ্চিমবংগত সঘনে বানপানীৰ সৃষ্টি কৰা দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰালৈকে দামোদৰ নদীৰ প্ৰতিৰোধক হিচাপে গণ্য কৰা হৈছিল। গতিকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা এনে বহু নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক মানুহৰ সুপ্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে। সম্পদৰ এনে পৰিৱৰ্তনশীল বৈশিষ্ট্যৰ বাবেই আজি উপকাৰী বুলি গণ্য হোৱা এটা সামগ্ৰী বা পৰিঘটনাৰ সময়ৰ গতিত অপকাৰী বা নিষ্ক্ৰিয় হিচাপে ৰূপান্তৰ ঘটিব পাৰে। গতিকে আমি ক'ব পাৰোঁ সম্পদ পৰিৱৰ্তনশীল। তাৰপিছত কুৱেশ্যনটো আহিব, সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ আলোচনা কৰা। সম্পদৰ প্ৰয়োজনীয়তা কি? সম্পদ আমাক কিয় লাগে? আলোচনা কৰিব লাগে। ইয়াৰ উত্তৰটো লিখিম, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল। সেয়েহে এইবোৰ সম্পদ। এই সম্পদসমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰ পৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। প্ৰকৃতিৰ পৰা লাভ কৰা এই সম্পদবোৰ মানুহে নিজৰ শক্তি, বিদ্যা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন খাদ্য, আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদাৰ পূৰণৰ লগতে জীৱন ধাৰণৰ মানৰ উন্নয়ন সম্ভৱ হৈছে। গতিকে সম্পদ প্ৰয়োজনীয়। তাৰপিছত আহিব কুৱেশ্যন নম্বৰ 9, সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্ক বুজাই লিখা। সম্পদ আৰু মানুহৰ মাজত কি সম্পৰ্ক আছে এইটো বুজাই লিখিব লাগে। উত্তৰ হ'ব সম্পদৰ লগত মানুহৰ সম্পৰ্ক আছে। মানুহ, প্ৰকৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলত সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণেৰে যুক্ত হৈ আছে, সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। মানুহে নিজস্ব জ্ঞান আৰু কৌশলৰ যোগেদি সম্পদ গঢ় দি লয়। ঠিক সেইদৰে সম্পদ উদ্ঘাটন কৰা হয় মানুহৰ জ্ঞানৰ জৰিয়তে। ইয়াৰ লগতে মানুহে সম্পদ নিজা কল্যাণৰ অৰ্থে ব্যৱহাৰ কৰে। আনহাতে মানুহো একোজন সম্পদ। যিবোৰ মানুহে দেশৰ উৎপাদন কাৰ্যলৈ বৰঙণি আগবঢ়াব পাৰে বা আগবঢ়োৱাৰ সম্ভাৱনা থাকে তেনে মানুহক মানৱ সম্পদ বুলি কোৱা হয়। সম্পদৰ সৎব্যৱহাৰ আৰু প্ৰাচুৰ্যই এখন সমাজৰ আৰ্থ-সামাজিক অৱস্থাটোক বহু পৰিমাণে সবল কৰি তোলে। এই দৃষ্টিৰে সম্পদৰ লগত মানুহৰ সম্পৰ্ক অতি গড়। তাৰপিছত আহিব কুৱেশ্যন নম্বৰ 10, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তি, ছায়েন্স এণ্ড টেকন'লজি, ইয়াৰ মাজত কি ৰিলেশ্যন আছে সম্পৰ্ক আলোচনা কৰিব লাগে। ইয়াৰ এনচাৰটো লিখিম, প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়ে প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ বাবে ব্যৱহাৰ উপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে, বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, গছ-গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ আদি সামগ্ৰীৰ কথা ক'ব পাৰি। তাৰপিছত উদাহৰণসহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা। সম্পদ কেই প্ৰকাৰৰ? ইয়াৰ উদাহৰণ দি বুজাই লিখিব লাগে। এনচাৰ, সম্পদক বিভিন্ন ভিত্তিত শ্ৰেণী বিভাজন কৰা হয়। 1 নম্বৰ, সৃষ্টি প্ৰক্ৰিয়া অনুসৰি। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক 2 ভাগত 3 ভাগত ভাগ কৰা হৈছে। প্ৰাকৃতিক সম্পদ, ইয়াৰ উদাহৰণ হৈছে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী ইত্যাদি। 2 নম্বৰ, মানৱ সৃষ্ট সম্পদ, কাগজ, কাপোৰ, ৰাসায়নিক সাৰ, প্লাষ্টিক ইত্যাদি। আৰু মানৱ সম্পদ হৈছে মানুহ। তাৰপিছত গঠন অনুসৰি সম্পদক 2টা ভাগত ভাগ কৰা হৈছে, জীৱীয় আৰু অজীৱীয় সম্পদ। জীৱীয় সম্পদৰ উদাহৰণ হৈছে উদ্ভিদ, প্ৰাণী, মাছ, শস্য ইত্যাদি। অজীৱীয় সম্পদৰ উদাহৰণ মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা ইত্যাদি। 3 নম্বৰ ভাগ কৰা হৈছে উপলভ্যতা আৰু স্থায়িত্ব অনুসৰি।
নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হৈছে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য ইত্যাদি। অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হৈছে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ ইত্যাদি। আৰু 4 নম্বৰ ভাগ কৰা হৈছে মালিকীৰ স্বত্ব অনুসৰি ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ, 3টা ভাগ। এতিয়া ব্যক্তিগত সম্পদৰ উদাহৰণ হৈছে ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা ইত্যাদি। 2 নম্বৰ জাতীয় সম্পদ। জাতীয় সম্পদৰ উদাহৰণ হৈছে ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং ইত্যাদি। আন্তৰ্জাতিক সম্পদৰ উদাহৰণ হৈছে সাগৰ, মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু, বায়ুমণ্ডল, অৰণ্য অঞ্চল ইত্যাদি। গতিকে সম্পদক আমি সম্পূৰ্ণ 4টা ভাগত ভাগ কৰিব পাৰি আৰু এই ভাগকেইটা আলোচনা কৰা হ'ল। 12 নম্বৰ কুৱেশ্যনটো আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? উদাহৰণ সহ চমুকৈ লিখা। হোৱাট ইজ নেচাৰেল ৰিচোৰ্চ? প্ৰাকৃতিক সম্পদ এইটো কি হয়? উদাহৰণ সহ আলোচনা কৰিব লাগে। উত্তৰ: জীৱৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি, পানী, বায়ু, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ ইত্যাদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে। তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া বা গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বহু সংখ্যকেই কেঁচা সামগ্ৰী হিচাপে উদ্যোগ, কল-কাৰখানা আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিও প্ৰাকৃতিক সম্পদ, যিবোৰক আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰী প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়। তাৰপিছত আছে মানৱসৃষ্ট সম্পদ কি? উদাহৰণ সহ বুজাই লিখা। উদাহৰণ সহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। হোৱাট ইজ মেন মেড ৰিচোৰ্চেছ? মানৱসৃষ্ট সম্পদ কি? উদাহৰণ সহ বুজাই লিখিব লাগে। উত্তৰ লিখিম প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়ে প্ৰয়োজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি। গছ-গছনিৰ পৰা নানা ধৰণৰ খাদ্য, ঔষধ, কাঠ, নিৰ্মাণ সামগ্ৰী আদিৰ কথাকে ক'ব পাৰি। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয়। নেক্সট আহিব নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণ সহ চমুকৈ আলোচনা কৰা। একদম 100% কমন কুৱেশ্যন হয় এইটো, একদম ভালকৈ চাব। ইয়াৰ উত্তৰটো লিখিম আমি। পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় আৰু কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায়। যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপৰিণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপৰিণীকৃত বা পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়। অৰ্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। অৱশ্যে গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্ৰজাতিৰ বুকুত সহজে সৃষ্টি হয়। অৱশ্যে এইটো হ'ল গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্ৰজাতি অতিমাত্ৰা ব্যৱহাৰৰ তথা নানান প্ৰাকৃতিক নাইবা মানৱজনিত কাৰণত চিৰকালৰ বাবে বিলুপ্তি হ'ব পাৰে। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ ইত্যাদি অনৱীকৰণযোগ্য সম্পদ। এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায়। সেয়ে এই সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ পায়। এই সম্পদবোৰক যাতে সহজে শেষ নহয় তাৰ বাবে এইবোৰৰ সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰপিছত সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি? এই যিখিনি কুৱেশ্যনৰ এনচাৰ বাকী আছে গোটেইখিনি PDF ফাইলটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, ডাউনলোড কৰি ইয়াৰ এনচাৰটো লিখি লোৱা। তাৰপিছত আছে সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। নেক্সট কুৱেশ্যনটো আছে আমাৰ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এনচাৰটো PDF ফাইল আছে, ডাউনলোড কৰি ল'বা। তাৰপিছত কুৱেশ্যনটো আছে আমাৰ চমুটোকা লিখিব লাগে। সম্পদ, প্ৰথমে আছে সম্পদ, তাৰপিছত মানৱ সম্পদ, সম্পত্তি, নৱীকৰণযোগ্য সম্পদ, ব্যক্তিগত সম্পদ, জাতীয় সম্পদ,
জীৱীয় সম্পদ একেটাৰ ওপৰত আৰু সম্পদ সংৰক্ষণ গোটেইখিনিৰ ওপৰত আমাৰ 100 টকা লিখিব লাগে ইম্পৰ্টেণ্ট হয় নেক্সট আহিব পাৰ্থক্য লিখা সম্পদ আৰু সম্পত্তি নেক্সট অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল ইয়াৰ মাজত পাৰ্থক্য কি সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী জীৱীয় আৰু অজীৱীয় সম্পদ নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ এই গোটেইখিনিৰ ওপৰত পাৰ্থক্য লিখিব লাগে এতিয়া আহিব শুদ্ধ উত্তৰটো বাছি উলিওৱা 1 নম্বৰ আছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ মানুহে সৃষ্টি কৰা সম্পদ কোনটো হয় নদ নদী খনিজ তেল জলসিঞ্চন নলা নে অৰণ্য এনসাৰ হ'ব জলসিঞ্চন নলা মানুহে নদ নদী খনিজ তেল অৰণ্য সৃষ্টি কৰিব নোৱাৰে কিন্তু জলসিঞ্চন নলা সৃষ্টি কৰিব পাৰে তাৰ পিছত আছে তলৰ কোনটো অজীৱীয় সম্পদ কোনটোত জীৱন নাই অজীৱীয় বায়ু জীৱ-জন্তু গছ গছনি ভেঁকুৰ এনসাৰ হ'ব বায়ু তাৰ পিছত আছে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ তলৰ কোনটো সম্পদ এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যাব ইয়াৰ এনসাৰ হ'ব কয়লা অপশন নম্বৰ 4 নেক্সট আছে তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী কোনটো প্ৰাণী দেখা নাযায় একেবাৰে কম এনসাৰ হ'ব মিথুন নেক্সট আছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত এনসাৰ হ'ব ইউনেস্কোৰ অন্তৰ্গত হয় IUCN এইটো সংস্থা গতিকে এইটো চেপ্টাৰৰ পৰা যিখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন আছিল ভূগোল প্ৰথমটো চেপ্টাৰ আমাৰ অৰ্থনৈতিক ভূগোল আৰু বিষয়বস্তু আৰু সম্পদ গোটেইখিনি মই আলোচনা কৰি গ'লো আৰু ইয়াৰ PDF ফাইলটো ডেছক্ৰিপশ্যনত দি দিছোঁ ইয়াৰ পিছতো মেট্ৰিকৰ কাৰণে যিকোনো ইম্পৰ্টেণ্ট কোৱেশ্চন পাবলৈ এইটো চেনেল ছাবস্ক্ৰাইব কৰা আৰু যিমান ফ্ৰেণ্ডছ আছে শ্বেয়াৰ কৰা থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'